হেল্ল' বন্ধুসকল নমস্কাৰ কৰিম চক ইয়াতে সাপ এটা সোমাই আছে দাদাহঁতৰ কাপোৰৰ গুদাম নেকি চাপৰৰ গুদামত সাপ এটা সোমাই আছে তাকে মোক মাতিলে আমি আহিলোঁ এই সাপটো আহকচোন বাৰু বিচাৰোঁ দাদা কোনটো ঘৰত আছে আহকচোন বাৰু এই তলতো টানলে নাহে ওপৰত এটা সাইড কৰি ল'ব লাগে এইটো বস্তাত সাইড কৰিব লাগিব এইটো সাপ দেখিলে কেনেকৈ আছে মানুহৰ ঘৰত দাদা এইটো গুদামটোৰ নামটো কৈ দিয়কচোন কি গুদাম চাপৰৰ গুদাম কাপোৰৰ গুদাম ন চাপৰ গুদাম কেনেকৈ আছে চাহ আহি আছে ভাইয়া চাওক আজি সাপটো কেনেকৈ আছে লুজ কৰি দিম নেকি আহি যা চাওকচোন সাপটো কেনেকৈ আছে কেইঘণ্টা হ'ল আহকচোন এইফালে কেইঘণ্টা হ'ল আমাৰ নম্বৰটো ক'ত পালি ভাই আপোনালোকৰ নম্বৰটো আমাৰ ইয়াৰ ইউটিউবত পাইছোঁ ইউটিউবতে পাইছোঁ হয় এইফালে প্লাষ্টিকত আমাৰ ভিয়াম আছে নি বাইদেউ ভিয়াম আছে নি ভিয়াম বস্তা দি যাওঁ বস্তা নলয় বস্তা বম লাগে একটা এইটো বম হাপ চলো খেলা দেয় তো সাপে সাপৰ খেলা নহয় আমি সাপৰ খেলা নাই সাপটো ধৰা পৰা কেনেকুৱা লাগিল দাদা ভাল লাগছে নাই ভাল লাগছে নে মেনেজাৰ ভাল লাগছে দে হা এনেকুৱা কাৰোবাৰ ঘৰত ওলালে আমাক লগে লগে ফোন কৰোঁ আমি লগে যাম ধৰিব পুৰা চেষ্টা কৰিম এটা প্লাষ্টিকৰ ভিয়াম কি কৰিব এইটো জংঘলৰ বস্তু জংঘলত থাকিব বাৰু এফালে আপুনি একো নাই টেনশ্যন নাই এই সাপটো ধৰা পৰা কেনেকুৱা পালে ভাল লাগিছে কিমান ভাল লাগছে দাদা বহুত ভাল লাগিছে নহ'লে বহুত টেনশ্যন এনেকুৱা সাপ কৰিব নাহে এনেকুৱা সাপ পালি নামাৰিবি হা লগে আমাক খবৰ কৰক আপোনালোকৰ সাপটো চাই লওক এইটো ৰাজন দাৰ এইটো এই দুখ পাব আমি দুখ পাব নাই এইটো হোলাবেৰীয়া বুলি কয় দাৰাইছ এইটো বাঙালীত কয় দাৰাইছ অসমীয়াত কয় ৰেড স্নেক অসমীয়াত কয় হোলাবেৰীয়া ইয়ে বহুত দীঘালো এইটো দাদা এইটো সাপ নামাৰে আকৌ মই ধৰিছো আপোনালোকে এনেকুৱা ধৰিব চেষ্টা নকৰিব আজি আকৌ মই সাপটো ধৰিছো আপোনালোকে ধৰিব চেষ্টা নকৰিব আৰু আমি যে ভিডিঅ' বনাওঁ মানুহবিলাক সজাগতা কৰি দিছোঁ কোনডাল সাপৰ বিষ আছে কোনডাল সাপৰ বিষ নাই সেইকাৰণে আমি ভিডিঅ' এইবিলাক বনাওঁ এনে বনাব আমাৰ ইচ্ছাই নাছিল বহুত মানুহে কৈছে আৰু কি সাপৰ কি আছে কি নাই আমাক গোটেইখিনি জনাব আমি এতিয়া এইডাল সাপ পাইছোঁ এইডাল হোলাবেৰীয়া বাইৰক বুলি কয় এইটো সাপৰ একেবাৰে অবিভক্ত সাপ একেবাৰে বিষ নাই আপোনালোকে এনেকুৱা সাপ পালে নামাৰিব আমাৰ লগে কণ্টেক্ট কৰক আজি দাদাটো কণ্টেক্ট কৰিছে এনেকুৱা কণ্টেক্ট কৰাৰ পৰা আমাৰ বহুত ভাল লাগিছে দাদা আমি যে ভিডিঅ' বনাওঁ আমি ভিডিঅ' চখত নবনাওঁ দাদা তাৰমানে কি আৰু মানুহ কোনডাল সাপৰ বিষ আছে কোনডাল সাপৰ বিষ নাই আমি লগে জনাই দিওঁ দাদা এইটো আপোনাৰ কাম এইটো বিষ নালাগে একেবাৰে বিষ নাই ৰাজন দা ভাই এইটো সাপৰ বিষ নাই 100 কামিলে বিষ নালাগে যদি কাৰোবাক যদি সাপে খুটিয়াই সাপটোক ফটো মাৰি পেলাই চিধা মেডিকেল ক'ত যাবি ৰাজন দা সময় নষ্ট কৰিব নালাগে তেতিয়া আপুনি হোষ্টেলত যাব ইমান কথা নাই ফটো মাৰি পেলাই নিজৰে ভাল আৰু সুবিধা হয় এতিয়া আমি ধৰিছোঁ এতিয়া আমি সাপটো ধৰিছোঁ না আপোনালোকে ধৰিব চেষ্টা নকৰিব আকৌ এই সিও ধৰে দাদাটো ধৰে মই ধৰোঁ সেনেকুৱা চেষ্টা নকৰোঁ আমাৰ এতিয়া আমি জানো কাৰণে সাপটো ধৰিছোঁ আৰু এনেকুৱা আৰু বাইদেউ কি কওক আহকচোন হাপটো লৈ যাগে কেনে পিছলা আমি ছোট দেখছি নেংগুর দেহে মাথা দাও ছোট বছৰ এই টাইমত এটাকে ওলাই যোৱাবাৰ ধৰিছিল ৰাজু বুলি যে আমি একেলগে সাপ ধৰিছিলোঁ ৰাজন দাৰ সোমাই দিয়ক যা বাবা নিজৰ জেগাত যা থাম্ব দি থাকা না দি ৰ বাইদেউ এটা গজল দিয়কচোন বাইদেউ
ফুটা কৰি দিয়ক বঢ়িয়াকৈ এয়া এটা বহুত মানুহ ভাবে আমি যে টেমাত ভৰাওঁ টেমাত ভৰালে আমি অক্সিজেনটো সেই সাপডালে পাওঁ নাই বাৰু আপোনালোকে চাই চাওক কেনেকৈ সাপটো ফুটে আমি টেমাটো ফুটাই কিনে লৈ যাম ইয়াৰ পৰা চাওক আপুনিও ফুটাই দিয়ক এই অক্সিজেন হৈ গ'ল এইফালে এটা দিয়ক মোক এৰা এটা ভিডিঅ' বনাই বাবু কেনেকুৱা লাগিল আৰু যে আজি যে টেমাটো দাদাটো যে ফুটাই দিলা আমি চব টেমাত যেনেকুৱা ভৰাওঁ আমি সেনেকুৱাকৈ ফুটাওঁ আমি চবৰে অক্সিজেনৰ হেৰি ল'ব লাগে সেইকাৰণে আমি ফুটাই দিওঁ এনেকুৱা কিছুমানৰ ভিডিঅ' কৰা নহয় আজি এতিয়া ধুনীয়াকৈ দাদাটো ফুটাই দিলে আমি এনেকৈ ফুটাই দাদাই যেনেকৈ ফুটাই দিছে আমি সেনেকৈ ফুটাই লওঁ ঠিক আছে দাদা আজি সাপটো ধৰাৰ পৰা কেনেকুৱা পালে দাদা বহুত ভাল লাগিল কাৰণ এইটো আমি ইয়াতে সাপৰ ভয়ত আমি কোনো যাবও নোৱাৰে কোনো কামো কৰিব নোৱাৰে তাৰ কাৰণে সাপটো ধৰাৰ পৰা আমাৰ বহুত ভাল লাগিছে কিন্তু আমি তৎক্ষণাত ব্ৰেইনত আহিল যে মঙলদৈ নগৰবাসী দুজন ব্যক্তি তেওঁলোক সাপৰ ধৰে এই বুলি মই খবৰা খবৰি কৰাত ফোন নম্বৰটো কালেক্ট কৰি ল'লোঁ লৈ তৎক্ষণাত তেওঁলোকক ফোন কৰিলোঁ তেওঁলোকক ফোন কৰা তেওঁলোকে আহি সাপটো উদ্ধাৰ কৰিলে আৰু উদ্ধাৰ কৰি সাপটো লৈ এতিয়া জংঘলৰ বস্তু জংঘলতে এৰি দিব লাগে তাৰ কাৰণে আমি চবক অনুৰোধ কৰিছোঁ আৰু চবে যাতে এনেকুৱাই কৰে সাপ দেখিলে যাতে নামাৰে আৰু ভয় খাব নালাগে এওঁলোকক মাতিলেই হ'ল এওঁলোকৰ কণ্টেক্ট নম্বৰ পাই যাব ফেচবুক বা ইউটিউবত চাৰ্চ কৰিলে পাই যাব ঠিক আছে বাৰু সাপটো আমি ধুনীয়াকৈ জংঘলত এৰি দিম হয় ঠিক আছে হ'ব দিয়া হেল্ল' বন্ধুসকল নমস্কাৰ এই সাপটো আজি ধুনীয়াকৈ এৰি দিম কৰিণ চকৰ চাপৰ গুদামত ওলাইছিল তাকে দাদাই ফোন কৰিলে ধুনীয়াকৈ ধৰি লৈ আহিলোঁ আৰু ধুনীয়াকৈ এয়া হাবি আছে আজি বঢ়িয়াকৈ যাব আৰু আপোনালোকৰ হাঁহ পাবি এনাবি ধুনীয়াকৈ সাপটো এৰি আজি ধৰি ভাল লাগছি ভাই আপোনাক কিন্তু যাই ভাল লাগছি ধৰিও ভাল লাগছি এনেকুৱা সাপ পালে আপোনালোকে নামাৰিবি আৰু ধুনীয়াকৈ সাপটো এৰি দিম চাওকচোন বাৰু কেনেকৈ যায় আৰু কিবা ক'ম এৰি দিওঁ সাপ চাওক ৰ'বা এই আছে আছোঁ ভাই এনেকুৱা সাপ পালে নামিবি দেই আমাক লগে লগে জনক আমি লগে যাম আৰু কি ধুনীয়া মৰমীয়াল সাপ চাওকচোন বাৰু আপোনালোকে এই সাপটো যাব এতিয়া চা এই ৰ ভাই চা এইটো সাপ অঁ মা যা দে যা যা বা